ইমান নিশংস কেনেকৈ হ'ব পাৰে নিখাই আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে স্নিফাৰ ডগ আৰু চিআইডি দলে ব্ৰাসগৃহটোত অভিযান চলায় নিখা আৰক্ষীৰ তৎপৰতাক ধন্যবাদ জনোৱা স্থানীয় লোকে পুৱাৰ ভাগত আকৌ ক্ষোভিত হৈ পৰিল আৰক্ষীৰ বিৰুদ্ধে কি ক'লে শুনক স্থানীয় লোকে আমি আসলতে আমাৰ গাঁওবাসীয়ে মানে আমি এইটো জাষ্ট আমি তেওঁলোকক এই মৃত অৱস্থাত পাইছোঁ কিন্তু কোনো ধৰণৰ সন্দেহজনক কথা বা আগতে কোনো ধৰণৰ তেওঁৰ বেলেগ কিবা লিপ্ত তেনেধৰণৰ কথা নহয় এতিয়া আমি ঠিক ভিতৰলৈ যোৱা নাই যদিও আমি শুনিছোঁ মানে তাত মানে বাকী দুজন পৰি আছে তেওঁলোকৰ তাৰ মানে অলপ ডাইৰেক্ট ঘপিওৱা এটা হেৰি আছে প্লাছ এখেতৰ তেনেকুৱা গাত তেনেধৰণৰ চিন নাই অলপ মুখত কিবা তেজৰ চেকুৰা কিছু লাগি আছে গতিকে আমি যিখিনি কওঁ বা আমি যিখিনি জানো ঠিক তেনেধৰণৰ সন্দেহজনক বা কোনো ধৰণৰ হেৰি ২ নম্বৰী চক্ৰৰ লগত সেনেকুৱা আমি ধৰণৰ এজন ভাল সৰ্বৰাহী মানুহ বুলি আমি জানো পৰিয়ালৰ লোকে উদ্ধাৰ কৰিলে খুকুৰি চেণ্ডেল আৰু এটা মোবাইল যিটো আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিব নোৱাৰিলে সেয়া উদ্ধাৰ কৰিলে পৰিয়ালৰ লোকে আৰক্ষীয়ে যেন কৰবাত